নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। মই পল্লৱ গগৈ। আজি আপোনালোকৰ নতুন ভিডিঅ' এটা লৈছো। আজিৰ ভিডিঅ'টোৰ টপিক আপোনালোকে নিশ্চয় থাম্বনেল চাই গম পাইছে। আজি আপোনালোকৰ কম হাইটৰ বিষয়ে। আপোনালোকৰ যদি হাইটটো যদি অলপ কমি আছে, আপোনালোকে সেই হাইটটো আপোনালোকে কেনেকৈ বঢ়াব, আজি সকলো ভালদৰে আপোনালোকক মই কম দেখুৱাই দিম কেনেকৈ আপোনালোকে হাইটটো ইনক্ৰিজ কৰিব। আপোনালোকৰ ধৰি লৈছো আসাম পুলিচৰ কাৰণে হওক বা SSC GD কাৰণে হওক বা আপোনালোকৰ অগ্নিবীৰ কাৰণে হওক, আপোনালোকৰ যদি 1 ইঞ্চি 2 ইঞ্চি যদি হাইট কমি আছে, তেন্তে আপোনালোকে সেই হাইটটো আপোনালোকে বঢ়াব পাৰিব। গতিকে আপোনালোকক মই যিকেইটা এক্সাৰচাইজ কৰি দেখাম, আপোনালোকে মাত্ৰ ভালদৰে কৰিব লাগিব আৰু আপোনালোকে ৰিজাল্ট নিজে পাই যাব, ঠিক আছে। কিন্তু আপোনালোকে ভালদৰে কৰিব। আৰু বহুতো বন্ধুৱে কমেণ্ট কৰি আছিলে যে হাইটৰ ওপৰত এটা ভিডিঅ' লাগে বুলি। গতিকে আজি ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আৰু যিখিনি কথা কৈছোঁ আপোনালোকে ভালদৰে শুনিব আৰু আপোনালোকে যিখিনি কাম কৰিবলৈ কৈছোঁ আপোনালোকে ভালদৰে কৰিব। আপোনালোকৰ হাইট বাঢ়িবই। আপোনালোকে 100ৰ ভিতৰত আপোনালোকে ধৰি লৈছোঁ আপোনালোকৰ 80% আপোনালোকৰ ঠিক আছে। আপোনালোকে 20% আৰু 10%, সেই 10% 20%টো আপোনালোকে বঢ়াব পাৰিব। গতিকে আপোনালোকে যিখিনি কাম কৰিব কৈছোঁ আপোনালোকে ভালদৰে কৰিব, ঠিক আছে। আৰু আপোনালোকৰ যদি লং জাম্প, চিন আপ, ৰানিং যদি আপোনালোকৰ অহা নাই, গতিকে মই ডেছক্ৰিপশ্যনৰ তলত মই ভিডিঅ' আপলোড কৰা আছে ভিডিঅ', আপোনালোকক মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ভিডিঅ'কেইটা চাবগৈ। আৰু আপোনালোকে যদি মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। আৰু এনেকুৱা ভিডিঅ' আপোনালোকক দি যাম আপোনালোকৰ ফাইদা হোৱা। ঠিক বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এইটো আমাৰ ফাৰ্ষ্ট এক্সাৰচাইজ হয়। আপোনালোকে ফাৰ্ষ্ট এক্সাৰচাইজত আপোনালোকে কি কৰিব, ইটা এটা ল'ব আৰু ইটাটো লৈ আপোনালোকে কি কৰিব লাগিব আপোনালোকক এতিয়া মই দেখুৱাই দিছোঁ, আপোনালোকে চাই থাকক, ঠিক আছে। আপোনালোকে ইটাটো লৈ ইয়াত থ'ব। তাৰপিছত আপোনালোকে এনেকৈ চাব, কিবা এটা লৈ ল'ব আপোনালোকে চিন দিবৰ কাৰণে, ওপৰত চিন দিবৰ কাৰণে কিবা এটা লৈ ল'ব। মই এইটো লৈ লৈছোঁ। ইয়াৰ পৰা এনেকৈ আপোনালোকে যিমানটো ঢুকি পায় এনেকৈ আপোনালোকে এটা চিন দি ল'ব। এইটো চিন দিলে নহয়, আপোনালোকে কৰিব ইটাটো আঁতৰাই দিব। ইটাটো আঁতৰাই পিনে আপোনালোকে আৰু এইডালত টাচ কৰিবলৈ যাব। এনেকৈ আপোনালোকে টাচ কৰিবলৈ ডেইলি আপোনালোকে এইটো টাচ কৰিবলৈ চাব। আপোনালোকে যিটো চিন দিয়া আছে সেই জেগাটোতে আপোনালোকে কৰিব। আপোনালোকৰ এনেকৈ আপোনালোকৰ হাইটটো ইনক্ৰিজ হ'ব। বন্ধুসকল, এইটো আমাৰ ছেকেণ্ড এক্সাৰচাইজ হয়। আপোনালোকে ছেকেণ্ড এক্সাৰচাইজটো চাওক, টৱেদি খোজকাঢ়িব, ঠিক আছে। বন্ধুসকল, যেতিয়া আপোনালোকে টৱে খোজ কাঢ়িব, তেতিয়া আপোনালোকে গুৰু হাতটো নেপেলাব, গোটেই ভৰিটো ফ্লেটকৈ পেলাই নিদিব। আপোনালোকে চাই লওক মই কেনেকৈ খোজ কাঢ়িছোঁ, আগটোৱেদি খোজ কাঢ়িছোঁ। গতিকে আপোনালোকৰ লাহে লাহে খোজ কাঢ়িব, বৰ স্পীডত নাযাব। মোৰ যোৱাটো অলপ স্পীড হৈছে, কিন্তু আপোনালোকে লাহে 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 এনেকৈ যাব, 50 মিটাৰ যাব। বন্ধুসকল, এইটো আমাৰ থাৰ্ড এক্সাৰচাইজ হয়। আপোনালোকে থাৰ্ড এক্সাৰচাইজটো আপোনালোকে চাওক কেনেকৈ কৰিব লাগিব। মই এতিয়া দেখুৱাই দিছোঁ। আপোনালোকে যিমান দেৰি পাৰে আপোনালোকে 30 ছেকেণ্ড আপোনালোকে হোল্ড কৰিব, ঠিক আছে। বন্ধুসকল, আপোনালোকে মূৰটো এনেকৈ তললৈ লৈ যাব আৰু হাতখনেৰে আপোনালোকে ভৰিটোত ধৰিব আৰু আপোনালোকে আঁঠুটো চিধাকৈ ৰাখিব। আঁঠুটো চিধাকৈ ৰাখিলে আপোনালোকৰ কাম হ'ব, বেণ্ড কৰি দিলে আপোনালোকৰ কামটো নহ'ব যিটো কৰিছে। বন্ধুসকল, এইটো আমাৰ 4 নম্বৰ এক্সাৰচাইজ হয়। আপোনালোকে 4 নম্বৰ এক্সাৰচাইজটো চাওক। আপোনালোকে টৱেদি জাম্প কৰিব, ঠিক আছে। সেইকাৰণে কৰিব লাগে মই দেখাই দিছোঁ। যিমান পাৰে ওপৰলৈ আপোনালোকে জাম্প কৰিব টৱেদি, গোটেই ভৰিটো আপোনালোকে পেলাই নিদিব, তলুকাখন পেলাই নিদিব। আপোনালোকে আগটো পেলাই পিনে ওপৰলৈ জাম্প কৰিব, ঠিক আছে। আপোনালোকে এইটো এক্সাৰচাইজ কৰিব। বন্ধুসকল, এইটো আমাৰ 3 নম্বৰ এক্সাৰচাইজ হয়। আপোনালোকে 3 নম্বৰ এক্সাৰচাইজটো আপোনালোকে কি কৰিব লাগিব চাওক। আপোনালোকে মই দেখুৱাই দিছোঁ। আপোনালোকে এনেকুৱা খুঁটা এটা বা আপোনালোকে ৱালত কৰিব পাৰে, গছত কৰিব পাৰে, যিকোনো আপোনালোকে সহায় লৈ পিনে আপোনালোকে কৰিব পাৰে। এতিয়া আপোনালোকক কেনেকৈ কৰিব লাগিব আপোনালোকক মই দেখুৱাই দিছোঁ। আপোনালোকে চাই আমাৰ এইটো এক্সাৰচাইজৰ নাম হৈছে ব্ৰিজ। আপোনালোকে ব্ৰিজটো কৰিব। আপোনালোকে চাওক, এনেকৈ খুঁটাটোত ধৰি লাহে 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 তললৈ যাব, স্পীডত যাব নালাগে। আৰু আপোনালোকে কি কৰিব, মোৰ এতিয়া হাতখন দূৰত থাকি গ'ল, কিন্তু আপোনালোকে দূৰত নথ'ব। আপোনালোকে যিমান পাৰে হাতখন ওচৰলৈ ভৰিকেইটা ওচৰলৈ আপোনালোকে লৈ যাব, তেতিয়াহে আপোনালোকৰ সম্পূৰ্ণ ব্ৰিজ হ'ব। বন্ধুসকল, এইটো আমাৰ 6 নম্বৰ এক্সাৰচাইজ হয়। আপোনালোকে 6 নম্বৰ এক্সাৰচাইজটো কেনেকৈ কৰিছোঁ আপোনালোকে চাওক। পাছফালে ভৰিটো আপোনালোকে ষ্ট্ৰেটকৈ থ'ব। আপোনালোকে আৰু ট'টো বেণ্ড কৰি নিদিব, ট'টো পূৰা ষ্ট্ৰেটকৈ ৰাখিব। হাইট ইনক্ৰিজৰ কাৰণে আপোনালোকে ট'ৰ অলপ খেল আছে, আপোনালোকে ট'টো এনেকৈ চিধাকৈ ৰাখিব। আৰু আপোনালোকে যিমান পাৰে পিছফালে বেকত মাথাটো নিবলৈ চাব। আৰু আপোনালোকৰ অলপ বিষাব লাগিব, কঁকালত অকণমান ধৰিব লাগিব, তেতিয়াহে আপোনালোকৰ কামত আহিব এক্সাৰচাইজটো কৰাৰ। বন্ধুসকল, এইটো আমাৰ 7 নম্বৰ এক্সাৰচাইজ হয়। আপোনালোকে 7 নম্বৰ এক্সাৰচাইজটো কেনেকৈ কৰিছোঁ আপোনালোকে চাওক। আপোনালোকে মূৰটো আনি পিনে এনেকৈ আঁঠুত লগাব আৰু আপোনালোকে ভৰিটো চিধা ৰাখিব। আপোনালোকে আঁঠুটো বেণ্ড নকৰিব, পূৰা চিধা ৰাখিব। বন্ধুসকল, এইটো আমাৰ 8 নম্বৰ এক্সাৰচাইজ হয়। আপোনালোকে 8 নম্বৰ এক্সাৰচাইজটো কেনেকৈ কৰিছোঁ আপোনালোকে চাওক। পাছফালে আপোনালোকে ভৰিটো লৈ যাব আৰু হাতখন আপোনালোকে এনেকৈ মাটিত গ্ৰাউণ্ডত এনেকৈ টাচ কৰি ৰাখিব আৰু আপোনালোকে যিমান পাৰে ট'টো বেগলৈ আপোনালোকে টানিবলৈ চাব।
বন্ধুসকল এইটো আমাৰ 9 নম্বৰ এক্সাৰসাইজ হয় আপোনালোকে 9 নম্বৰ এক্সাৰসাইজটো আপোনালোকে চাওক এনেকৈ মানে বডিটো পুৰা ওপৰলৈ উঠাব আৰু আপোনালোকে টৱেদি ওপৰলৈ যিমান পাৰে ওপৰলৈ আপোনালোকে টানিব মানে আপোনালোকে টৱেদি ঠেলিব ওপৰলৈ বন্ধুসকল এইটো আমাৰ 5 নম্বৰ এক্সাৰসাইজ হয় আপোনালোকে 5 নম্বৰ এক্সাৰসাইজটো আপোনালোকে এনেকুৱা আপোনালোকে নিশ্চয় চিনাপ মৰা বাৰ আছে ফিল্ডত গতিকে আপোনালোকে ফিল্ডত এনেকৈ কৰিব লাগিব আপোনালোকে চাওক মানে এনেকৈ ওলমি থাকিব পাৰে বন্ধুসকল আপোনালোকে বাৰত যিমান দেৰি পাৰে আপোনালোকে মানে ওলমি থাকিব আপোনালোকৰ হাত মানে এইটো হাতটো অলপ বিষাব লাগিব তেতিয়া বিষালেহে আপোনালোকৰ কামটো দিব আৰু আপোনালোকে পুৰা বডিটো এৰি দিব আৰু আপোনালোকে টৌটো সদায় মানে ষ্ট্ৰেটকৈ ৰাখিব আপোনালোকে ঠিক আছে বন্ধুসকল আপোনালোকে শেষত আপোনালোকে এনেকৈ ৱাক কৰিব পাৰে আপোনালোকৰ যদি হাত সুবিধা আছে তেন্তে আপোনালোকে এইটো ৱাক কৰিব আপোনালোকে যিমান দেৰি পায় মানে আপোনালোকৰ যিমান দম আছে আপোনালোকে সিমান দেৰি আপোনালোকে এনেকৈ মানে আপোনালোকে ৱাক কৰি থাকিবলৈ চাব ঠিক আছে বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব আজিলৈ বাই তেন্তে জয় আই অসম